ভাচি গৈছে নাই এইবোৰ দেখিছে এইটো জুৰীয়া নামঘৰ মানে দুটা নামঘৰ একেলগতে থাকিলে জুৰীয়া বুলি কয় জুৰীয়া হোৱাৰ আঁৰত কিছুমান কাহিনী থাকে গুড মৰ্নিং এভৰিৱান আৰু এয়া তিতাবৰৰ পৰা কৈ আছোঁ আৰু এয়া হ'ল মেইন ৰাস্তা এইফালেদি গৈ আমি আতিলা গাঁও হৈ মানে যোৰহাট পামগৈ আতিলা গাঁও তিনিআলি মানে প্ৰেছ ক্লাব হৈ যোৱা ৰাস্তাটো এই হস্পিটেল হৈ আৰু এনেকুৱা ৰৰৈয়া যে আপোনাৰ বিমানবন্দৰ আছে বিমানবন্দৰো পাব ইয়াতে এখন তোৰণ দেখিছোঁ তোৰণখন আপোনাক ঘূৰাই দিছোঁ জুৰীয়া নামঘৰ ন ভাল লাগিছে এই ঠাইবোৰ তিতাবৰ হয় তিতাবৰৰ বৰবামৰ চুঙি এয়া ওম নমো ভগৱতে বাসুদেৱায় এইখন হ'ল তোৰণখনত মাছ এজনী আছে আৰু দেখিবলৈ হাতী যেন লাগিছে গজ আৰু এইফালে হনুমান এইফালে গৰুৰ তলত আছে আপোনাৰ এয়া সিংহ হ'ব লাগে সিংহ তোৰণ আমি তিতাবৰ আহি পালোহি কালি আৰু যাত্ৰাত আমি বিভিন্ন ধৰণৰ মানুহ লগ পাইছোঁ আৰু শ্বৰ্ট ডিষ্টেঞ্চৰ যাত্ৰা আছিলে যিহেতু সেইকাৰণে আমি জেনেৰেল টিকেটত আহিছিলোঁ জেনেৰেল ডবাত কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ হয় সেই এক্সপিৰিয়েঞ্চটো ল'ম বুলি ভাবিছিলোঁ আৰু ল'লোঁ আৰু খাৰচাঙৰ বাইদেউ এগৰাকী লগ পাইছিলোঁ এই লক্ষীয়ে কথা পাতিছে আৰু ময়ো কথা পাতিছোঁ বিশেষকৈ তেওঁ ভিডিঅ' তাত উঠাইছে সেই ভিডিঅ'টো চাব পাৰে আপোনালোকে গৈ চাব তেওঁৰ চেনেলত এই যাত্ৰাটো খুবেই ধুনীয়া আছিলে জেনেৰেল ডবাটো বহুত ধৰণৰ জ্ঞানী মানুহ থাকে আৰু কিছুমানে টকা পইচা থাকিলেও কম ডিষ্টেঞ্চৰ যাত্ৰা কৰিলে মানে উঠে জেনেৰেল ডবাত আৰু তেওঁলোকৰ কেতিয়াবা টিকেট কাটিবলৈ নহয় তেতিয়াও উঠে আৰু কিছুমানে যিটো যাত্ৰাপথ কম খৰচত হ'বৰ কাৰণেও কৰে গতিকে বিভিন্ন ধৰণৰ মানুহ থাকে জেনেৰেল ডবাত থকা লোকসকল কেনেকুৱা ধৰণৰ হ'ব পাৰে সেই ধাৰণাটো অলপ বেলেগ ধৰণৰ আছিল যদিও কালি অলপ সলনি হৈছে জেনেৰেল ডবাত একেবাৰে দুখীয়া শ্ৰেণীৰ মানুহ থাকে বুলি কথা নাই তাত বিভিন্ন ধৰণৰ মানুহ থাকিব পাৰে সেয়া এখন গাঁৱৰ ফালে সোমাই আহিছোঁ গাঁওখন কেনেকুৱা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া তিতাবৰ এখন গাঁও বৰবামৰ চুঙি বুলি অঞ্চলটো কালি সোধোতে গম পাইছোঁ আৰু ধুনীয়া লাগিছে গাঁওখন এয়া ধুনীয়া পকী ৰাস্তা আৰু বিভিন্ন ধৰণৰ ফুলৰ গছ এইবোৰ গছ আজিকালি আমাৰ ফালে নেদেখাই হ'লোঁ হালধীয়া ধুনীয়া ফুল লাগি আছে প্ৰায়বোৰ মানুহৰ ঘৰ পকীকৰণ হৈ গৈছে পকাই কেঁচা ঘৰবিলাক এতিয়া পকীকৰণৰ ব্যৱস্থা হৈ আছে নিজে তেওঁলোকে কৰিছে চাগে চৰকাৰী যেন নাই লগা সেই নামঘৰ ওচৰ পাইছে নামঘৰলৈকে আপোনালোকক দেখুৱাই দিম ভাচি গৈছে নাই এইবোৰ দেখিছে এইটো জুৰীয়া নামঘৰ মানে দুটা নামঘৰ একেলগতে থাকিলে জুৰীয়া বুলি কয় জুৰীয়া হোৱাৰ আঁৰত কিছুমান কাহিনী থাকে গাঁওখনত দুটা পন্থাও থাকিব পাৰে বা বিভিন্ন ধৰণৰ কাৰণ হ'ব পাৰে এটা পুৰণা নামঘৰ হ'ব পাৰে এটা নতুন নামঘৰ হ'ব পাৰে তেনেকুৱা ধৰণৰ কি ইতিহাস সেই বিষয়ে নাজানো এয়া হ'ল চুঙি কৈৱৰ্ত গাঁও চাবেক খেল এইটো স্থাপিত হৈছিল 1938 চনত কৈৱৰ্ত শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰ নামঘৰ প্ৰাংগণ স্থাপিত 2006 চনত নামঘৰ পৰিচালনা সমিতি এই নামঘৰটো 1938 চনৰ হয় নামঘৰ প্ৰাংগণত ইয়াত কিবা এটা 2006 চনত স্থাপিত সেই কথাটো বিশেষ ধৰিব পৰা নাই যদিও 2006 চনত চাগে নতুনকৈ সেইটো হৈছে আৰু সেইটো চাগে একদম আটাইতকৈ পুৰণা সেইটো চাওঁগৈ আমি এইটো এটা নামঘৰ নেমুটো নামঘৰ চুঙিগাঁও বৰ নামঘৰ
এইটো বৰ নামঘৰ মানে ডাঙৰ নামঘৰ, কৃষ্ণৰঞ্জন হনুমনি দাসৰ সুৱৰ্ণত এইটো পৰিয়ালে বাটচৰাটো দিছে। তো এইটো বৰ নামঘৰ, এইটো সৰু নামঘৰ। আটাইতকৈ পুৰণা নামঘৰটো কোনটো সেইটো মই ইয়াৰ যিসকল লোক তেওঁলোকক সুধিলেহে গম পাম, বিশেষ নাজানো। তো এই দুটা একেলগতে আছে নামঘৰ, গতিকে দেখুৱাই দিলোঁ। গাঁওখন চাগে বহুত ডাঙৰ হ'ব পাৰে, গতিকে ঠাই অলপ অভাৱ হ'লেও তেনেকুৱা হয়, দুটা নামঘৰ হ'ব পাৰে। এইটো হ'ল নামঘৰ। নামঘৰৰ প্ৰাংগণৰ পৰা আপোনালোক দেখুৱাই দিলোঁ অলপ। দুটা নামঘৰ থকাৰ কাৰণে জুৰীয়া নামঘৰ বুলি কয়।